শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ সমাধি কহু তোমাত এহি মতে নিতে চিন্তনত উপজয় প্ৰেম ঈশ্বৰত এ হৰিশৰ ভৰে হৃদয় ও অতি দ্ৰৱ ও পুলকিত হুয়ে হৰব কাই চক্ষু ভৰি নীৰ বহি যায় আনন্দ সাগৰে নিমগ্ন হুয়াৰ ও পাছে চিত জীৱ জগতৰ তা সম্বাক কৰি দায়া উদয় ভৈলা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ হেৰা এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰক ৰিবা কৃপাময় ও হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলা হাত অমৈত্ৰেয়
অবুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ ও কৃপায় পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়ালো হেৰা ভগবন্ত নিগদতি ধন্য ধন্য মহামতী মনোৰনন্দিনী মুৰমাব ভালো তোজু ভৈল মতি সংসার তরিলাতি তুষ্ট ভৈলু দেখি তোজু ভাব কৃষ্ণ এতিয়া আমাক সবক ইয়াত বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে যে মৈত্ৰেয় মুনিয়ে বিদুৰক কৈছে যে তাৰ পাছত প্ৰভু কি কৈছে মোক জনাওকচোন দেৱহূতিয়ে কপিল প্ৰভুক কি কথা ক'লে তাৰ উত্তৰত কপিল প্ৰভুৱে কি কথা দেৱহূতি আই প্ৰকাশ কৰিলে সেই কথা মোক অতি শীঘ্ৰে জনাওক এতিয়া কৈছে যে দেৱহূতি আই যেতিয়া ঈশ্বৰ কৃষ্ণৰ কথা কপিল প্ৰভুৱে দেৱহূতি আই কৈ আছিল তেতিয়া কপিল প্ৰভুক দেৱহূতি আই এটা প্ৰশ্ন কৰিছে হে প্ৰভু ভক্তি বাৰু কেই প্ৰকাৰ কেনে ধৰণৰ ভক্তি আছে আমাক হ'ব অকণমান জনাওক তেতিয়া বৰ সুন্দৰভাৱে কপিল প্ৰভুৱে দেৱহূতি আইক কৈছে হে আই তুমি এতিয়া যিষাৰ প্ৰশ্ন কৰিলা এইষাৰ প্ৰশ্ন কোনো সাধাৰণ ভকতে কৰা প্ৰশ্ন নহয় এইষাৰ তুমি বৰ উত্তম প্ৰশ্ন কৰিছা মাতৃ এই প্ৰশ্নষাৰ যদি তুমি গম পোৱা তেনেহলে গোটেই জীৱ জগতে কল্যাণ সাধন হ'ব কাৰণ কপিল প্ৰভুৱে দেৱহূতি আইক কোৱাৰ চলেৰে আমাকো প্ৰকাশ কৰিছে কিন্তু দেৱহূতি আইক কৈছে হয় যে এনে ধৰণৰ ভকত কিন্তু দেৱহূতি আইক কোৱাৰ চলেৰে আমাক এটা শিক্ষা দিছে কপিল প্ৰভুৱে এই কথাখিনিক লৈ সেইখিনি কথাকে আমাকো কৈছে আৰু সেইখিনি কথাকে আমাৰ গুৰুজনে বৰ সুন্দৰভাৱে লিপিবদ্ধ কৰিছে আৰু কব আমাৰ প্ৰভুৱে কপিল প্ৰভুৱে বৰ সুন্দৰভাৱে কব যে ভক্তি কি প্ৰকাৰৰ কি সেই কথা বৰ সুন্দৰভাৱে পিছৰ পদত আমাক সব প্ৰকাশ কৰিব আৰু ইয়াত এইখিনি কথা আমাক সব বৰ সুন্দৰভাৱে প্ৰশংসা কৰিছে দেৱহূতি আইক কপিল প্ৰভুৱে প্ৰশংসা কৰিছে তুমি ধন্য মাতৃ তুমি বৰ ধন্য তোমাৰ দৰে ধন্য নাই আৰু এই পৃথিৱীত তুমি কিমান এটা উত্তম প্ৰশ্ন কৰিছা আৰু সেই কথাষাৰটো আমাৰ সুখদেৱক কৈছিল পৰীক্ষিত ৰজাক এতিয়া পৰীক্ষিত ৰজা সুখদেৱক সেই প্ৰশ্নটো আগবঢ়াইছিল সুখদেৱক নহয় গোটেই 60,000 মুনিক যেতিয়া এইষাৰ প্ৰশ্ন আগবঢ়াইছিলে কি বুলি
अतः पृष्ठामे संसिद्धि योगिनां परमं गुरुं पुरुषेह यत् कार्य म्रियमाणिष सर्वथा म्रियमाणिष किम कार्य মৃত্যুমুখী মনুষ্যৰ কৰ্তব্য কি যেতিয়া প্ৰশ্ন কৰিলে তেতিয়া সুখদেৱ কৈছে যে হে প্ৰভু হে পৰীক্ষিত হে ৰাজন তুমি বৰ সাধাৰণ প্ৰশ্ন কৰা নাই এটো তুমি জীৱ জগতৰ সাৰ প্ৰশ্ন কৰিছা এই সাৰ প্ৰশ্ন ফাকি উত্তৰে কেৱল তোমাকে মুক্তি প্ৰদান নকৰে কেৱল তোমাকে মুক্তি প্ৰদান নকৰে গোটেই জীৱ জগতক মুক্তি দিব পৰা এই উত্তৰ ফাকি কিন্তু মনত ৰাখিবা পৰীক্ষিত সেই কাৰণে সেই ধৰণে দেৱহূতি আয়ু যিদৰে প্ৰশ্ন কৰিছে কপিল প্ৰভু দেৱহূতিকে প্ৰশংসা কৰিছে তুমি ধন্য আৰু তাৰপিছত বৰ সুন্দৰভাৱে কৈছে যে হে আই ভক্তিৰ কথা ক'বলৈ গ'লে বহুবিধে আছে ভক্তি যে কেৱল এবিধে আছে দুবিধে আছে নহয় ভক্তি বহুবিধ আছে কিন্তু তাৰে ভিতৰত কি প্ৰকাৰ ভক্তি আছে সেই কথা পিছৰ পৰত বৰ সুন্দৰভাৱে কৈছে হেৰা শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহু ভক্তি পুনু বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয় পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভবামত চৰতি হয় এই মতে ভক্তি মুক্ত কৰিলে তামস ক্ৰোধ ভেদ তিনিতে আশ্ৰয় বিষয়ত শ্ৰীমদ গীতাৰ সপ্তম অধ্যায়ৰ 16 নং শ্লোকত কৈছে জ্ঞান বিজ্ঞান যুগৰ কৈছে যে চতুৰ্বিধা ভজন্তে মাং জনা সুকৃতি नु अर्जुन आर्त जिज्ञासु रथार्थी ज्ञानी स भरतवर्ष हे अर्जुन ভকত চাৰি প্ৰকাৰৰ আছে চাৰি প্ৰকাৰৰ ভকতে মোক ভক্তি কৰে প্ৰথমতে আহে কি আৰ্ত ভকত জিজ্ঞাসু অर्थार्थी আৰু জ্ঞানী চাৰি ধৰণৰ ভকত আৰু ইয়াক কোৱা হয় চতুৰ্বিংশ ভকত চতুৰ্বিধ ভকত বুলি কোৱা হৈছে এতিয়া চাওক প্ৰথমতে কি আহিছে আৰ্ত ভকত আৰ্ত মানে কি আতুৰ বুলি কোৱা হৈছে একে অৰ্থত ক'বলৈ গ'লে আতুৰ যিসকল ভকতে আতুৰ ভাৱে বিপদৰ সন্মুখীন হয় যিসকলে ভগৱন্তক মাতে বা প্ৰভু মোক ৰক্ষা কৰা যিসকলে মাতে তেওঁ কোৱা হৈছে আৰ্ত ভকত বুলি উদাহৰণস্বৰূপে দ্ৰৌপদী যিদৰে ৰাজসভাত দুৰ্শাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছিল
তেতিয়া দ্ৰৌপদীয়ে মাতি আছে ভগৱন্তক। ইয়াতে আৰু এষাৰ কথা আমি সবে যোগ কৰি দিওঁ, আমি এষাৰ কথা ভাবিবলগীয়া কথা যে আমি ভগৱন্তক এখন হাতে বাৰু কেলে সেৱা নজনাও, দুখন হাতেৰে যে সেৱা জনাও। তাৰ উদাহৰণটো দ্ৰৌপদীয়ে, কিন্তু মনত ৰাখিব। দ্ৰৌপদীয়ে কি কৈছে, যেতিয়া বস্ত্ৰখন ধৰি আছে প্ৰভু ৰক্ষা কৰে, এখন হাতেদি ভগৱন্তক মাতি আছে। ভগৱন্ত জানো আহিছে? নাই অহা। কাৰণ তেখেতে এখন হাতেৰে ভগৱন্তক মাতি আছে। তেখেতে সমস্তখিনি অৰ্পণ কৰা নাই এতিয়ালৈকে ভগৱন্তক, মায়া মোহতে এতিয়া পৰি আছে। যেতিয়া বস্ত্ৰ এৰি দুখন হাতেৰে ঈশ্বৰ কৃষ্ণ ভজনা কৰিলে, তেতিয়াহে ভগৱন্তে কিন্তু সহায় কৰিছে। তেতিয়াহে, সেইকাৰণে দুখন হাত সেইকাৰণে ব্যৱহাৰ কৰিব লাগে। কাৰণ এখন হাতেৰে আমি কি কৰিম? এখন হাত এনে থৈ দিবলৈ নেকি? এখন হাত এনে থৈ দিবলৈ নহয়। আমি এখন হাতেৰে ঈশ্বৰ কৃষ্ণ ভজনা কৰিব নাপায়, আমি দুইখন হাতেৰে কৰিবই লাগিব। কাৰণ এখন হাতেৰে কৰা মানে আমি আধা অংশ ভগৱন্তক অৰ্পণ কৰা। আমি আধা অংশ আমি ভগৱন্তক অৰ্পণ কৰিছো, শৰীৰৰ আধা অংশ। যদি দুইখন হাত দিওঁ তেনেহলে আমি সম্পূৰ্ণভাৱে ঈশ্বৰ কৃষ্ণৰ চৰণত আমি অৰ্পণ কৰিছো। কিন্তু মনত ৰাখিব, দুইখন হাতেৰে যেতিয়া আমি ঈশ্বৰ কৃষ্ণৰ ভজনা কৰিম, তেতিয়া আমি সম্পূৰ্ণ দেহেৰে আমি ঈশ্বৰ কৃষ্ণৰ চৰণত আমি অৰ্পণ কৰিছো। সেইকাৰণে আমি দুখন হাত ব্যৱহাৰ কৰো। এতিয়া আমাৰতো উদাহৰণটো দ্ৰৌপদী আছিলে আৰ্ত ভকতৰ ভিতৰত। আতুৰ হৈ যিহেতু মাতিছিলে বিপদৰ সন্মুখীন হৈ, তথাপিও ভগৱন্তক সহায় কৰিলে, তেখেতক কোৱা হয় আৰ্ত ভকত, জিজ্ঞাসু ভকত। জিজ্ঞাসু মানে হৈছে জ্ঞানী, যিসকলে জানিবলৈ ভগৱন্তৰ চৰণৰ শৰণ লৈ ভাগৱত পঢ়ে, তেওঁলোকক জিজ্ঞাসু ভকত বুলি কোৱা হৈছে। কাৰণ তেখেতসকলে এই ভাগৱত কেৱল জানিবলৈ অধ্যয়ন কৰিছে। তেখেতসকলে ভাবিব লাগিব যে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হ'ল, কি কৰিবলৈ আহিছো আমি। সেই কথা যিয়ে ভাবি পূজা অৰ্চনা কৰিব, ভগৱন্তক আৰাধনা কৰিব, সেইজন ভকতক জিজ্ঞাসু বুলি কোৱা হৈছে। তৃতীয়তে আহে অৰ্থাৰ্থী। অৰ্থাৰ্থী ভকত আজিকালি অভাৱেই নাই। অৰ্থাৰ্থী ভকত মানে হৈছে যিসকল ভকতে ধন ঐশ্বৰ্য আদিবোৰ পাবলৈ যিসকলে ভকত হয় ভগৱন্তৰ, সেই অৰ্থাৰ্থী ভকত। আজিকালি প্ৰতিজন ব্যক্তি অৰ্থাৰ্থী ভকতে হৈ পৰিছে। অৰ্থাৰ্থী ভকত আৰু আৰতু ভকত বেছি হৈছে আজিকালি। বিপদৰ সময়ত ভগৱন্তক মাতে, সুখৰ সময়ত পাহৰি যায়। দ্বিতীয়তে ধন ঐশ্বৰ্য পাবলৈ ভগৱন্তক মাতে, আহি গলে পাছৰখিনি পাহৰি যায়। আজিকালি সেইটো হৈছে। আৰু যা হওক, এতিয়া শেষত কৈছে জ্ঞানী ভকত। জ্ঞানী মানে হৈছে যিসকলে জানে যে তেখেতসকলে কেলে আহিছে এই পৃথিৱীলৈ, তেখেতসকল কোন। আমি 3টা প্ৰশ্ন কিন্তু মনত উত্থাপন কৰিব লাগিব দেই। 3টা প্ৰশ্ন আমি যেতিয়ালৈকে মনত নাভাবো যে আমি প্ৰথমে ভাবিব লাগিব মই কোন, মোৰ কাম কি, আৰু মই পৃথিৱীলৈ কেলে আহিছো। এই 3টা কথা আপুনি যেতিয়া ভাবিব, তেতিয়া আপুনি নিজেই গম পাব যে একমাত্ৰ আমি ঈশ্বৰ কৃষ্ণ ভজনা কৰিবলৈহে পৃথিৱীত আহিছো, কেৱল ভাগৱত প্ৰচাৰ কৰিব লাগে। সেইকাৰণে আমাৰ ভগৱন্তই পৃথিৱীত পঠাইছে, আৰু সেইটোৱে হৈছে আমাৰ আচল উদ্দেশ্য। সেই কথা যি ব্যক্তিয়ে জানে তেখেতসকলক জ্ঞানী বুলি পৰিগণিত কৰা হৈছে। সেইকাৰণে এই 4 প্ৰকাৰৰ ভক্তিৰ ভিতৰত জ্ঞানী ভকতে সৰ্বশ্ৰেষ্ঠ ভকত বুলি পৰিগণিত কৰা হৈছে শ্ৰীমদ গীতাৰ জ্ঞান বিজ্ঞান যুগত।
সেইকাৰণে জ্ঞানী ভকতেই শ্ৰেষ্ঠ, অৰ্থাৎ সাত্বিক ভকতিয়ে শ্ৰেষ্ঠ। এটা বৰ সুন্দৰভাৱে আমাক প্ৰকাশ কৰিছে। আৰু যা হওক, আমাৰ পিছৰ পদত কি প্ৰকাশ কৰে আমি সবেই এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰতিমা যে সেই তিনি প্ৰকাৰৰ ভক্তিৰ ভিতৰত আৰু দুই প্ৰকাৰ ভক্তিও কিন্তু আছে দেই আই, মন কৰিব কথাষাৰ। এই তিনি প্ৰকাৰ ভক্তিৰ ভিতৰত আৰু দুই প্ৰকাৰ ভক্তি আছে। কি কি? নিৰ্গুণ ভক্তি আৰু সগুণ ভক্তি। কৈছে যে সগুণ ভক্তিৰ ভাগ হৈছে ৮১ বিধ আৰু নিৰ্গুণ ভক্তিৰ ভাগ হৈছে একমাত্ৰ এবিধহে বোলে। সগুণ ভক্তিৰ আছে ৮১ বিধ, কিন্তু নিৰ্গুণ ভক্তিৰ একমাত্ৰ কিন্তু এবিধহে আছে। কি কি? নিৰ্গুণ ভক্তি একমাত্ৰ এবিধ ভক্তি হৈছে কি? ভগৱন্তৰ গুণানুকীৰ্তন। ভগৱন্তৰ গুণানুকীৰ্তনেই হৈছে নিৰ্গুণ ভক্তি। আৰু সগুণ ভক্তি আদিবোৰ ভগৱন্তৰ তীৰ্থ স্নান ধ্যান আদিবোৰ সগুণ ভক্তি। এতিয়া আমাক সবক নিৰ্গুণ ভক্তি আৰু সগুণ ভক্তিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে। কাক কৰা হৈছে? নিৰ্গুণ ভক্তিক। আৰু নিৰ্গুণ ভক্তিক নিষ্কাম বুলিও কোৱা হয়। নিষ্কাম ভক্তি, সকাম ভক্তি এনে বুলিও কোৱা হয়। হয়, সেইকাৰণে আমাক এই সগুণ ভক্তিৰ মাক পৰিত্যাগ কৰি নিৰ্গুণ ভক্তিক আমাক আহিবলৈ আমাক গুৰুজনাই কৈছে। আৰু আজি আপোনাক সবে যি গুণানুকীৰ্তন কৰি আছে, এয়া নিৰ্গুণ মাগে। এয়া আপোনাক সবে নিৰ্গুণ গুণানুকীৰ্তনেই কৰি আছে। সেইকাৰণে বৰ সুন্দৰভাৱে এফাকি পদত কৈছে, হে ৰাম তুমি প্ৰভু নিৰ্গুণ, গুণেৰ সীমা নাই, নিৰ্গুণ হুৱে জীৱ সেহি গুণ গাই। কৈছে যে এই সমস্ত বিলাক নিৰ্গুণময়। আৰু প্ৰভু ভগৱন্ত কৈছে, হে প্ৰভু, এই নিৰ্গুণময় ভক্তি শ্ৰৱণ কৰি কৰি তোমাৰ এই যি নিৰ্গুণময় ভক্তি, সেয়া শ্ৰৱণ কৰি কৰি আমিও নিৰ্গুণময় হৈ পৰিছো প্ৰভু। আমিও নিৰ্গুণময় হৈ পৰিছো। সেইকাৰণে আজি আপোনাৰ সবে সগুণময় হৈ থকা নাই, আজি আপোনাৰ সবে নিৰ্গুণময় হৈ পৰিছে। কাৰণ ভগৱন্ত নিৰ্গুণময় হয়, ভগৱন্ত নিৰ্গুণময়। সেইকাৰণে নিৰ্গুণময় কথা শ্ৰৱণ কৰিলে আপুনিও নিৰ্গুণময় হৈ যায়। তাৰ পাছতে কৈছে, এই দুবিধ ভক্তিৰ ভিতৰতো আমাক নিৰ্গুণ ভক্তিয়ে শ্ৰেষ্ঠ বুলি কৈছে। তিনি প্ৰকাৰৰ ভক্তিৰ ভিতৰত আমাক সাত্বিক ভক্তিয়ে শ্ৰেষ্ঠ বুলি কৈছে। চাৰিবিধ ভক্তৰ ভিতৰত আমাক জ্ঞানী ভকতেই শ্ৰেষ্ঠ বুলি পৰিগণিত কৰা হৈছে। আৰু সেই পথেৰে আমি যাব লাগে। বৰ সুন্দৰভাৱে শাস্ত্ৰই কৈছে। আৰু মই এইখিনিতে মোৰ নৱপ্ৰজন্মসকলক এষাৰ কথা প্ৰকাশ কৰোঁ। আমি সবে তেখেতসকলক কৈছো যে ভাগৱত শুনিব কেলে লাগে, ভাগৱত কীৰ্তন কৰিব লাগে কেলে। তাৰ এটা শ্লোকত বৰ সুন্দৰভাৱে কৈছে যে নষ্ট প্ৰয়াস অভদ্ৰেষু নিত্যং ভাগৱত সেৱা ভগৱতী উত্তম শ্লোকে ভক্তি ভৱতি নৈষ্ঠিকী। ভগৱন্তৰ এই মহাভাগৱত শাস্ত্ৰভাগ বোলে শ্ৰৱণ কৰিলে বা কীৰ্তন কৰিলে আমাৰ শৰীৰত থকা যিটো অভদ্ৰামী স্বভাৱটো বোলে আঁতৰি যায় বুলি কৈছে।
সেই স্বভাৱটো বুলিয়ে নহয়, সমস্ত স্বভাৱে আঁতৰি যায় কলিৰ। কাৰণ ভগৱন্তই আজি আপোনাক দি থৈ গৈছে ধৰ্ম মাৰ্গটো, পৰিচয়টো দিছে, অৰ্থাৎ সিদ্ধান্তও দিছে যে এইটো মাৰ্গেই শ্ৰেষ্ঠ। তেনেহ'লে আমি বাৰু সেই মাৰ্গটোক নগৈ বাৰু আমি কলৈ যাব বিচাৰিছো? কাৰণ একাদশ স্কন্ধতো কৈছে কৃষ্ণ ধাম ভগতে ধৰ্ম জ্ঞান আদি বিশ্বহ কলো নষ্ট দৃশ্যাম এষঃ পুৰাণ অৰ্ক আধুনা অতীত। জ্ঞান কৰ্ম ভক্তি এই তিনি পথ ভগৱন্ত যেতিয়া বৈকুণ্ঠলৈ যায় ভগৱন্তৰ লগতে গুচি যায়। এতেকে ভগৱন্ত ইমান কঠোৰ নহয়, দয়াশীল। সেইকাৰণে ভগৱন্তই আমাক এইখিনি দি থৈ গৈছে আৰু কি কৰিছে, ইয়াৰ ভিতৰত শ্ৰেষ্ঠতম পথটো পৰিচয় দিছে যে ভক্তিৰ মাৰ্গটো আটাইতকৈ শ্ৰেষ্ঠ। তেনেহ'লে অসুবিধা কি আছে? সমস্ততে দেখুৱাই দিলে আমাক, শাস্ত্ৰও দিছে। আপুনি শাস্ত্ৰ কীৰ্তন কৰক ভক্তি ভাৱেৰে, ভগৱন্তক ভজনা কৰক, শৰণক বাছ, আপুনি মুক্তি পাই যাব। কাৰণ ভগৱন্ত কোনো ডাঙৰ পণ্ডিত মানুহক ভাল নাপায় বুলি কৈছে। নৱপ্ৰজন্মসকলে এইষাৰ কথা মন কৰিব। ভগৱন্ত নিজে কৈছে যে মই ইমান জানা মানুহ, ইমান পণ্ডিত মানুহক মই ভাল নাপাওঁ। যিসকল নিৰ্মল, একো নাজানে, যিসকলে নিৰ্মলভাৱে মোক মাতে তালৈহে মই যাওঁ। কিন্তু সেইকাৰণে আমি ভগৱন্তক পূজা অৰ্চনা আদিবোৰ কৰিবলৈ ইমান ডাঙৰ পণ্ডিত হ'ব কোনো প্ৰয়োজন নাই। আপুনি একমাত্ৰ গম পাইছে যে ঈশ্বৰ কৃষ্ণ একমাত্ৰ, তেওঁক ভজনা কৰিব লাগে মুঠতে কলিযুগত, সেয়াই আমাৰ কৰ্তব্য। এতেকে আমি সেয়াই কৰিব লাগে আৰু তাৰে আমাক পৰিচ্ছেদ প্ৰদান কৰিছে শাস্ত্ৰই। আৰু আমাৰ দুফাকি পদ আছে, ইফাকি পদৰ পাছতে আমাৰ শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিওক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাক পৰিহাৰ নিৰ্গুণক কৰিওৱা শ্ৰয় দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰি দ্ৰোহ কৰি তেবে ঈশ্বৰক পাইবা লাগ হে ৰাম নমো নমো দীনবন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নতো নহওক মোৰ এহি মানে কৰোঁ পাৰ্থ
কিন্তু তজু পদে নীতি একান্ত প্রেমরতি রৌকমূর নৌকান কাম সমজ্যার যতজন হৌক মাধব তমন দাকসারি বোলা রাম রাম ও হরি রাম রাম